মই হেনে বোলে ভাত দিয়া দেৰি কৰিছো মানুহজনক। অ মা হা মই ডাঙৰ কথা এটা হ'ল নহয়। মই হেনে বোলে ভাত দিয়া দেৰি কৰিছো মানুহজনক, সেইকাৰণে বোলে আৰুজনী আনিম আনিম কৈ আছে। অ সঁচাকে আজি ৰাতিপুৱা কৈ আছে আকৌ। তাকেতো মামা এনেকে হলেতো নহব, মই কেতিয়াও সতিনী ভাত খাব নোৱাৰো। কথা আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে, আপুনি কিবা এটা অতি সোনকালে কৰক। এইবাৰ আমি আৰু এখন নতুন আইন আনিম। কেনেকুৱা আইন আনিবনো মামা? মোৰ শুনো শুনো লাগি আছে, কওকচোন কওক। যে কোনো মতা মানুহে এজনতকৈ বেছি ঘৈণীয়েক ৰাখিব ঘৰত নোৱাৰে। অ এইটো কিন্তু ঠিক কথা কলে মামা আপুনি। অকলে থাকিলে পাম তেতিয়াহলে। কোনেও যাতে ৰাখিব নোৱাৰে। কেনেবাকে যদি আনি ঘৰৰ ভিতৰত ভৰাই দিয়ে তেতিয়া আপুনি কি কৰিব? মাৰি ঠেং ভাঙি দিম। মামা হা আমাৰ অসমখনত যে ইটো পাছত সিটো জেং লাগি আছে, ইটো পাছত সিটো গণ্ডগোল লাগি আছে, কোনে লগাই থৈ গ'ল বাৰু? অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে। জানো দেই মামা, আপোনাৰ কথা দেখোন বিশ্বাসে কৰিব নোৱাৰি। এটা কথাও যদি ৰিজাই মিছা কথা কৈছো, জীৱনত ৰাজনীতিয়ে নকৰো। তেতিয়াহ'লে ভাল কামবোৰতো কোনে কৰিলে? সকলো ভাল কাম কংগ্ৰেছে কৰিছে। মামা আপুনি বহুত মিছা কথা কয়, থিয় থিয় মিছা কথা এটা কৈ দিলে। বাবা নহয় মামা, মই কমেই, আপুনি কেলে ইমান মিছা কথা কব? 100 টকা লাগিব, 50 টকা লাগিব। 500 টকা এটা মাৰি দিয়ক, মই কাইলৈ ফুৰিবলৈ যাম। কোনে কৈ আছিলে মামাই মিছা কথা কয় বুলি? মামাই মিছা কথা নকয় নহয়, হয় নাই মামা? সকলো ভাল কাম কংগ্ৰেছে কৰিছে। পাকিস্তানত কাজিৰঙা আছে নেকি? নাই। পাকিস্তানত মানস অভয়াৰণ্য আছে নেকি? নাই। পাকিস্তানত পবিতৰা আছে নেকি? নাই নেকি? আচল কথাটো কওকচোন। আমাৰ MP গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে। পাকিস্তানলৈ গ'লে যেনিবা, তাতেনো আপোনাৰ কি হ'ল? পাকিস্তানত যাব লাগে। মামা মই ধেমালিয়ে কৰিছো, সেইজন আৰু পাকিস্তান যাব লাগে নেকি বাৰু, হয় নাই বাৰু? ৰ'ব আপুনি ধৈৰ্য ধৰক, গৌৰৱ দাৰ লগত মই কথা পাতিছো। গৌৰৱ দা